কাছাৰত ওমছাই জিমত হনুমানজীৰ ভজন বজোৱাৰ বাবে ৰক্তপাতৰ ঘটনা। এই ঘটনাত জিমৰ প্ৰশিক্ষক প্ৰীতম দেৱ আঘাতপ্ৰাপ্ত হোৱা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। সন্ধিয়া সদস্যসকলে হনুমান ভজন চলাই জিমত ব্যায়াম কৰি আছিল। সেই সময়ত উদাৰবন্দৰ হুৰাউলি নিবাসী আজাহৰুল ইছলাম বৰভূঞা জিমত প্ৰৱেশ কৰে। প্ৰশিক্ষক প্ৰীতম দেৱক ভজন বজোৱা বন্ধ কৰিবলৈ দাবী জনায়। হনুমান ভজন বজাই ব্যায়াম কৰাটো কোনো ধৰণৰ বাধা নাই, কিন্তু আজাহৰুলে এই কথাত আপত্তি কৰি গীতটোৰ প্ৰতি আপত্তি দৰ্শায়। পিছত দুয়োৰে মাজত তৰ্ক বিতৰ্ক ক্ৰমান্বয়ে তীব্ৰতৰ হৈ পৰে। এটা পৰ্যায়ত আজাহৰুলে প্ৰীতমক ঠেলি মাটিত পেলাই দিয়ে। ইয়াৰ ফলতে প্ৰীতমে মূৰত আঘাত পোৱাত ৰক্তাক্ত হৈ পৰে। পিছত তাত থকা আন লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। শনিবাৰে সন্ধিয়া আজাহৰুল ইছলাম বৰভূঞাৰ বিৰুদ্ধে উদাৰবন আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তিত উদাৰবন আৰক্ষীয়ে আজাহৰুলক গ্ৰেপ্তাৰ কৰে। ये जिम आइसे जिमेर नामटा किता जिमर नाम ओमसाई মানে আইয়ে গানটা বন্ধ করেছে দাদা কি বলছে হ্যাঁ না আমার প্রবলেম হয় আমার ইচ্ছা আমি না বাকি টাইম তো আছে তারা তো ফর তারা লিগে লাগাই দিই হ্যাঁ তাই তো মানে লাগাই দিই কইতে জিমের মোবাইলটা লিয়ে গেছে।